हेलो गाइज अस्सलामु आलैकुम। এই গৰমৰ দিনকেইটাত আমাৰ স্কিনখন একদম ডেড হৈ যোৱা নিচিনা হয়, খুব বেছি কলা চামনি ধৰে বা লেতেৰা লাগে, খুব বেছি মানে ভাল নালাগে আগৰ লেখীয়া। এই ডেড স্কিনৰ পৰা ৰিলিফ পাবৰ কাৰণে এটা খুব ধুনীয়া ফেচ পেক বনাই মানে দেখাব বিচাৰিছোঁ। সেইকাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া লৈছোঁ এটা খালী পাত্ৰ, তাতে দিম মই অলপ মুলতানী মাটি হয়, অলপ যোগ কৰি দিব আপোনালোকৰ নিজৰ মুখৰ অনুযায়ী, এচামুচ বা দুচামুচ। মই এনেকৈ অলপ উলিয়াই লৈছোঁ। তাতে দিম অকণমান মৌজোল আৰু লাষ্ট ইনগ্ৰিডিয়েণ্টছটো হ'ব অলপ গোলাপ জল। গোলাপ জলটো খালি অকণমান সৰহকৈ দিব, যাতে এইখিনি গোটেইখিনি মিলি যায় মানে। আৰু এনেকৈ ভালদৰে মিলাই পেলাই এটা ধুনীয়া পেক কৰি মুখত লগাই 15 মিনিটমান সময় ৰাখিব, তাৰপিছত ধুই দিব। এনেকৈ আপোনালোকে সপ্তাহত 3-4 দিন ইউজ কৰক। গৰমৰ দিনকেইটাত খুব বেছি ভাল ৰিজাল্ট পাব, ডেড স্কিন নাইকিয়া হৈ যাব।